আছো কওকচোন। হয় আপোনালোকৰ ঘৰত মানে যোৱাকালি ৰাতিকে আহিম বুলি কৈছিলোঁ, কিন্তু মানে আমি ঘৰত অসুবিধা পাব, কিবা অসুবিধা হ'ব বুলি নাহিলোঁ। আপোনাৰ ঘৰতো বেছি দূৰত নাই, আমি গম পালে নাই? কোনবা মই ধৰিব পৰা নাই আপোনাক কি কৈছোঁ, আমি আলফা সংগঠনৰ কথা পাতি আছোঁ। হয় অলপ চাইডত যাওক আৰু ভালকে কথা পাতক বুলি কয়। আলফা সংগঠন মানে গম নাপায় নেকি আপুনি? আপুনি ডিটেইল আমাক লাগে। পাইছোঁ দিয়ক কওকচোন। সেইটোৱে আপোনাৰ ঘৰত আমি যোৱাকালি যাম বুলি কৈছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ। গতিকে সেইটো কাৰণে আপোনাক কণ্টেক্ট কৰিলোঁ। আজি আমি ৰাতিকে আপোনালোকৰ ঘৰত আহিম আপোনাক লগ কৰিবলৈ। কিবা অসুবিধা হ'ব নেকি? খুলি ক'ব, একদম চাইলেণ্টে খুলি, কোনো নুশুনাকে ক'ব দেই। দাদা মোকতো আহিম বুলি কোৱা নাছিল দেখোন। নহয়, আমি আপোনাক আহিম বুলি কোৱা নাছিলোঁ, কিন্তু এতিয়া ফোন কৰি কৈছোঁ আপোনাক ৰাতি আমি 12টা বাজি আহিম। কিবা অসুবিধা হ'ব যদি আপুনি ক'ব পাৰে, আপোনাৰ ল'ৰা ছোৱালী কোনোবা অসুবিধা পাব নেকি? মইতো মোৰ লগত এনেকা যোগাযোগে নাই, কোনে বা মই ধৰিবই পৰা নাই। আৰে আপোনাৰ কিবা বেকগ্ৰাউণ্ড ডিটেইল লৈ আমি কল বেক কৰোঁ। মোবাইলত আমি ডিটেইল ক'ব নোৱাৰোঁ, বুজি পালে নাই? হয় গতিকে আপোনাৰ ঘৰত আমি কিবা এটা সহায় ল'বলৈ আপোনাৰ আহিম, সেইটো আপুনি জানিবলৈ নালাগে। আমি যেতিয়া আহিম তেতিয়া আপুনি গম পাই যাব কোন হয়, আলফা মানে কোন হয় সেইটো। তো গতিকে আপোনাক কি কৈছোঁ, আপোনাৰ ঘৰত আমি আহিলে আপোনাৰ ল'ৰা ছোৱালী কিবা অসুবিধা পাব নেকি? ভয় কৰিব নেকি? মোৰ ঘৰত দাদা কিয় আহে? মোকতো আহিব লগা নাই দিব তেনেকা। নহয়, এইটো চিন্তা কৰিব নাই আপুনি। আমি আহিম বুলি কৈছোঁ, কিবা অসুবিধা হ'ব নেকি এইটো সুধিছোঁ আপোনাক আমি। অসুবিধাটো হ'বই দিয়কচোন। সেইটোৱে কৈছোঁ, এইটো খুলি কওকচোন কি অসুবিধা হ'ব আপুনি কওক। সেইটো ক'ব নালাগে। আমি চাওক, আমি অসমৰ ল'ৰা হয় আৰু আমি অসমৰ মানুহক বুজি পাওঁ। মুছলিমে নহওক, হিন্দুৱে নহওক, আমাৰ অসমীয়া মানুহে নহওক, যি মানুহ নহওক, বুজি পাইছে নাই কথাটো? গতিকে আপোনাক কি কৈছোঁ, আমাক এটা সৰু সহায় লাগে। আপোনালোকৰ ঘৰত আমি যাবলৈ যাতে নপৰে, গ'লে কিন্তু পিছত প্ৰব্লেমটো বাঢ়ি যাব। সেইটোৰ কাৰণে বেলেগে কিবা এটা কেছত আপুনি ফচিব, সেইটো আমি নিবিচাৰোঁ, বুজি পাইছে নাই? সেইটো আমি নিবিচাৰোঁ, বুজি পাইছেনে? গম পাইছোঁ। কিন্তু আমাক এটা সৰু সহায় লাগে আপোনাৰ পৰা। কোনো মানুহ এটা গম নোপোৱাকে, কোনোবা মানুহ যদি এটা গম পায়, কিন্তুও গম পায়, তেনে অলপ প্ৰব্লেম আছে, বুজি পালে নাই? গতিকে আমাক সৰু সহায় লাগে। সেইটো আপোনাক ক'ব পাৰিম নে আপোনাৰ ঘৰত ডাইৰেক্ট আহি ক'ব লাগিব? কেনেকা হয় কওকচোন। কিন্তু আপুনি বহুত জোৰকে কথা পাতিছে, অলপ আঁতৰত গৈ কথা পাতক, কোনো মানুহ শুনিব নালাগে। আপোনাক কিমান ধুনীয়াকে কৈছোঁ আমি। মইতো এতিয়া আঁতৰতে আছো, মই কাম কৰি আছো পথাৰত। সেইটোৱে কৈছোঁ। কেনেকে সহায় মানে আমাৰ মানুহ এটা চিৰিয়াছ আছে, সৰু এমাউণ্ট এটা সহায় লাগে আমাক, একেবাৰে সৰু। এইটো মই দাদা হাজিৰা কৰো, মই কেনেকে সহায় কৰিম আপোনাক? হাজিৰা কৰে আপুনি? অ' ঠিক আছে, আপুনি হাজিৰা কৰে গম পালোঁ। ঠিক আছে, আমাক এটা দোকানী নম্বৰ লাগে আপোনাৰ পৰা, বেলেগ একো নালাগে। হা দোকানী নম্বৰ এটা লাগে আপোনাৰ তাত। দোকানী, যিকোনো দোকানী নম্বৰ, কাপোৰ দোকানী হওক, গেলামাল দোকানী হওক, হাৰ্ডৱেৰ দোকানী, যিকোনো দোকানী। দোকানী দাদা মোৰ এনেকা কণ্টেক্ট নাই নহয়। আপুনি নম্বৰ দিব লাগে খালি আমাক বুলি ক'লো, বুজি পালে নাই কথাটো? এটা নম্বৰ আমাক সহায় লাগে, যিকোনো দোকানী নহওক বুলি ক'লো আপোনাক। সেইটো কোৱা নাই ডাঙৰ দোকানী লাগে, ডাঙৰ দোকানী চেটৰ নম্বৰ লাগে বুলি। আমি সৰু যিকোনো দিলেই হ'ব, বুজি পালে নে? হয় দিয়ক, আমি লাইনতে আছো। পটককে আপুনি দিয়ক, আমাক অলপ সহায়টো কৰক। আমাক যোনে সহায় কৰে তাক আমি ডাবুল সহায় কৰোঁ। কথাটো বুজি পাইছে নাই? হয় সেইটোৱে, নম্বৰটো অলপ জল্দিকে দিব নে, দেৰি নকৰিব। ফোন চোন কাটিম হ'লে অলপ প্ৰব্লেম হৈ যাব দেই। আমি কানেক্টত ফোন কৰি আছো আপোনাক। দাদা মই এনেকা নাম্বাৰ কেনেকে দিম কওকচোন? আপুনি যিকোনো দোকানী এটা নম্বৰ দিয়ক বুলি কৈছে। আপোনাৰ নাম আমি ক'বলৈ নাযাওঁ নহয়, যিহেতু টিচাৰ হিচাপে তাৰ লগত কথা পাতি আমি সহায় এটা ল'ম, বুজি পালে নাই কথাটো? সেনেকা দাদা মোৰ নাম্বাৰ নাই দিয়ক। কি নম্বৰ আছে আপোনাৰ লগত? কোনোবা মানুহ চাকৰি তাকৰি কৰা মানুহ, যিকোনো নম্বৰ দিয়ক, সেইটো কৈছো আপোনাক। কি হৈছিল সিদিনা? কোনদিনা ঘটনা এইটো? হ'ল আজি 4-5 দিন। কি কৈছিল ফোন কৰি? কিবা ফোন কৰিছিল, মই ইমান গম নাপাওঁ। আপোনালোকৰ মালিকক ফোন কৰিছিল? ক'ৰ মানুহ ফোন কৰিছিল? কৰবা বাহিৰৰ পৰা কৰা বুলি কৈছিল। আলফা বুলি কৈছিল? আলফা সংগঠনৰ পৰা বুলি কৈছিল। সংগঠনৰ পৰা ফোন কৰিছিলে? কিমান ডিমাণ্ড দিছিলে আপোনালোক টকা? ইমান টকা নাই, পইচাই লাগে আৰু? এটা সৰু সহায় লাগে। আপোনালোকৰ মালিকে কি কাম কৰে? এনেই চব কামে কৰে। হাজিৰা কৰে? কোন কোন আছে আপোনাৰ পৰিয়ালত? আমাৰ দুটা ভাইটি আছে, মা দেউতা আছে। কিমান সময়ত ফোন কৰিছিলে? এখানিমান দিনৰ ভাগতে কৰে? সংগঠনৰ পৰা বুলি কৈছে? কোন সংগঠন? আলফা সংগঠন। আলফা সংগঠন কৰি কি পইচা লাগে তেওঁলোকক? অলপ সহায় লাগে বুলি কৈছোঁ। কি ক'লে আপোনালোকে পিছত? আমি নোৱাৰোঁ বুলি কৈছোঁ, হাজিৰা কৰা বুলি কৈছোঁ। আজি ধৰিছে নেকি তেওঁলোকক? ধৰা বুলি কৈছে, কালি আহিছে ছাৰ। পুলিচে? নলবাৰীত কি কৰি পুলিচে? ধৰা বুলি কৈছে, তিনিচুকীয়াৰ পৰা আহি থকা বুলি কৈছে। তিনিচুকীয়াত ধৰিছে? ধৰি আনি কিমানজনক ধৰিছে? একজনকে ডিমাণ্ড দিছিলে আপোনালোক? সেনেকৈ কৈছিল, অলপ সহায় কৰি আমি ডাবল সহায় কৰিম।